হেল্ল' অসমবাসী পিপল, আশা কৰোঁ আপোনালোকৰ ভাল। ৱেলকাম বেক টু মাই নিউ ভিডিঅ'। তো আজি ৰেচিপিটো দেখি গম পাইছেই যে একদম চিম্পল ৰেচিপি এটা হ'বলৈ গৈ আছে মটৰ পনীৰ। তো ব'লকচোন চাওঁ আজি মটৰ পনীৰটোনো কেনেকৈ বনাওঁ। বহুত দিনৰ পৰা চবে কৈ আছিল যে কেতিয়াবা অকল গাহৰিকে দি থাকে, কেতিয়াবা পনীৰৰ ৰেচিপি এটাও দিয়ক। তো আজিৰ ৰেচিপিটো এইটো। ব'লক আহক বনাবলৈ আৰম্ভ কৰোঁ। এয়া কেৰাহীত অলপ তেল দি দিছোঁ, তাৰপৰা ঘিউ দি দিছোঁ। ঘিউটো অপচনেল হয়, ঘিউটো আপোনালোকে মন গ'লে দিব পাৰে, মন নগ'লে নিদিবও পাৰে। ফ্ৰাই কৰিব লাগে জাষ্ট পনীৰটো আমি এতিয়া ফ্ৰাই কৰি ল'ম অকণমান ব্ৰাউন হোৱালৈকে। পনীৰটো ধুনীয়াকৈ কেৰাহীখনত অকণ ফ্ৰাই কৰি ল'ম। ঠিক আছে, আহক পনীৰখিনি ফ্ৰাই কৰি লওঁ। গাহৰিয়ে ভিডিঅ' দি থাকে বুলি কমপ্লেইন আহি থকাৰ কাৰণে আমি আজি পনীৰৰ ৰেচিপি এটা ফাইনেলি দি দিছোঁ। এয়া বৰফৰ পানীত অলপ পনীৰখিনি ফ্ৰাই কৰি লোৱাৰ পিছত তিয়াই থৈছোঁ যাতে পনীৰটো বোলে টান হৈ নাযাওক। বৰফৰ পানীত বোলে পনীৰটো দি দিলে অকণ স্পঞ্জি হৈ থাকে। এণ্ড ইগন'ৰ দ্য পাতিলাটো ইগন'ৰ কৰক, বেচেলাৰ মানুহ। চ' যিটোকে পাইছোঁ সেইটোতে থৈ দিছোঁ। তাৰপৰা এয়া পিঁয়াজখিনি ভাজি ল'ম। সেইখিনি তেলতে আমি পিঁয়াজখিনি আৰু জলকীয়াকেইটা ভাজি ল'ম। যিহেতুকে আমি ব্লেণ্ড কৰিমেই, চ' সেইখিনি অকণ ৰাফলি কাটিলেও হয় আৰু ৰাফলি আপোনালোকে ভাজি ল'লেও হৈ যায়। তাৰপৰা এয়া বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি দিয়াৰ পিছত অলপ দেৰি ভাজি লৈছোঁ। তাৰপৰা অলপ নিমখ দি দিম। এয়া নিমখ দি দিছোঁ। তাৰপৰা অলপ জিৰা আৰু অলপ ধনিয়া দি দিছোঁ। বেছি একো মছলা নাই দিয়া। তাৰপৰা আমি অকণমান কাশ্মীৰী মিৰ্চ পাউডাৰ দি দিম যাতে কালাৰটো ধুনীয়া হওক। তাৰপৰা অকণমান দেৰি এইখিনি ভাজি ল'ম। তাৰপৰা হালধি অকণ দি পেলাই এয়া পানী অলপ দি দিছোঁ। পানী নিদিবও পাৰে, জাষ্ট আপোনালোকে ব্লেণ্ড নকৰিলেও হৈ যায়। যিখিনি বেচেলাৰ্ছে বনাইছে, যাৰ ওচৰত ব্লেণ্ডাৰ নাই, চ' আৰামত তেওঁলোকে যদি ইয়াতো ক্ৰাছ কৰি দিয়ে এনেকৈ, তেতিয়াও আৰামত হৈ যাব। আপোনালোকে ব্লেণ্ড নকৰিলেও হ'ব। খালি মই ব্লেণ্ডাৰটো আছিল বুলি ব্লেণ্ড কৰি লৈছোঁ আৰু। এয়া আমি ব্লেণ্ড কৰি ল'ম ধুনীয়াকৈ। ব্লেণ্ড হৈ গ'ল, এই পেষ্টটো ৰেডি। তাৰপৰা সেইখন কেৰাহীতে যাতে টেষ্টটো আৰু অকণ এনহেঞ্চ হৈ যাওক, সেইখন কেৰাহীতে মই অলপ জিৰা আৰু তেল দি দিছোঁ। এয়া তাৰপৰা এয়া ৰচুন আদা পেষ্টখিনি যিখিনি বনাই থৈছিলোঁ সেইখিনি দি দিছোঁ। অকণ ব্ৰাউন হোৱাৰ পিছতে আমি অলপ তাত কালাৰটোৰ কাৰণে কাশ্মীৰী মিৰ্চ দি দিম। তাৰপৰা এয়া জিৰা আৰু ধনিয়া আৰু অলপ দি দিম। তাৰপৰা আমি বনাই থোৱা পেষ্টটো ইয়াত দি দিম। তাৰপৰা যিখিনি তাত ব্লেণ্ডাৰটো থাকি গৈছিলে সেইখিনি অকণ পানী দি পেলাই আপোনালোকে আৰামত ঢালি দিব পাৰে, যাতে অকণমান সিজি যাওক আৰু পানীটো আহি যাওক। পানীটো আহি যোৱা এয়া পানীটো দি দিছোঁ। তাৰপৰা আমি যিখিনি মটৰ আছিলে, মটৰখিনি অকণমান দেৰি মই গৰম পানী অকণমান তিয়াই থৈছিলোঁ সেইখিনি দি দিম। আৰু তাৰপিছতে এয়া অকণমান উতলটো আহি গ'ল। তাৰপৰা এয়া মই পনীৰখিনি দি দিছোঁ। আৰু আপোনালোকে গ্ৰেভিটো নিজৰ মতে থৈ দিব। গ্ৰেভিটো ঠিক হৈ যোৱাৰ লগে লগে আপোনালোকৰ মটৰ পনীৰ ৰেডি। একদম চিম্পল ৰেচিপি, এয়া ৰেডি। চ' প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব। যদি ভাল লাগিলে লাইক এটা কৰি দিব, কমেণ্ট এটা কৰি দিব। আপোনালোকৰ কমেণ্টবোৰে মোক উৎসাহ দিয়ে আৰু ভিডিঅ' বনাবলৈ। চ' প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব। বাই। আশা কৰোঁ আপোনালোকে চাই ভাল পালে।